Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ ওলাইছো APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 যোৱাকালি সমাপ্ত হ'ল 26th of July পৰা ষ্টাৰ্ট হৈছিল 26, 27, 28 তিন দিনত তিনিখন পেপাৰ হৈ গ'ল। এবাৰ চেণ্টাৰ অকল গুৱাহাটী আছিলে কাৰণ কেণ্ডিডেটছ বহুত কম আছিলে আৰু পোষ্টটো বহুত কম আছিলে 235টা পোষ্ট। লাষ্ট টাইম 913টা পোষ্ট আছিলে CC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 বেটছত 913টা আছিলে। এবাৰ মাত্ৰ 235টা আছে, মানে 913ৰ এগেইনষ্টে 235টা পোষ্ট, মানে 4 ভাগৰ এভাগ। ঠিক আছে, চ' 4:1 ৰেচিঅ'ত যদি চাওঁ তেতিয়াহ'লে 4 ভাগৰ এভাগ। এইবাৰ বহুতেই কম পোষ্ট আছে আৰু প্ৰিলিমিনেৰীটো আপোনালোকে দেখিছিলে যে কাট অফ মাৰ্কছ অকণমান বাঢ়িলে আগৰবাৰতকৈ। এবাৰ এক্সপেক্ট কৰিছিলোঁ 85 মান যাব বুলি জেনেৰেলৰ, কিন্তু এৰাউণ্ড 90+ গ'ল। চ' তেনেকুৱা ধৰণে এইবাৰ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ হাউজ ইয়ৰ এক্সাম, আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল এবাৰ কমেণ্ট ছেকশ্যনত জনাওক। আপোনালোকৰ সকলোৰে পৰীক্ষা আই হোপ ভাল হৈছে। বহুতে মোৰ লগত ফিডবেক শ্বেয়াৰ কৰিছে তেওঁলোকে পৰীক্ষা কেনেকুৱা পাইছে কি কথা। বহুতবিলাকৰ কেণ্ডিডেটছে মোৰ লগত যিসকলে কথা পাতিছিলে, চ' তেওঁলোকৰ পৰা মই গম পাইছোঁ এইবাৰ কুৱেশ্যন পেপাৰ 2022ৰ নিচিনাই এনালিটিকেল পেপাৰ্ছ আহিছিলে, কাৰেণ্ট এফেয়াৰ্ছ বেছড পেপাৰ্ছ আহিছিলে আৰু লগতে ইম্পৰ্টেণ্ট স্কিমছবিলাক আহিছিলে আৰু লগতে কিছুমান ডাইৰেক্টলি বুকিছ কুৱেশ্যনো আহিছিলে, যেনেকৈ হিষ্ট্ৰী ছেকশ্যনৰ পৰা আৰু অন্যান্য ছেকশ্যনবিলাকৰ পৰা। কুৱেশ্যন পেপাৰ্ছখিনি মই চাইছিলোঁ ওপৰা ওপৰিকৈ, বহুত ডিটেইলছত যোৱা নাই। ডিটেইলছত আলোচনা কৰিম আপোনালোকৰ সৈতে এইটো চেনেলতে। আৰু লগতে বাকী কুৱেশ্যন পেপাৰ্ছবিলাকৰ লেভেল অফ ডিফিকাল্টিটো আপোনালোকৰ মতে কেনেকুৱা সেইখিনি জনাব কমেণ্ট ছেকশ্যনত। এনেই মই যিসকলৰ কাৰণে লগত এতিয়ালৈকে বৰ্তমান কেণ্ডিডেট যিখিনিৰ লগত কথা পাতিলোঁ তেওঁলোকৰ মতে লেভেল অফ ডিফিকাল্টিটো মডাৰেট টু টাফ আছিলে। ইজি বুলি ক'ব নোৱাৰি, ইজি আজিকালি নাহে। APSCৰ যোনটো নতুন কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ পেটাৰ্ণ, চ' সেইটো ইজি নহয়, মডাৰেট টু টাফ আছিলে কুৱেশ্যন পেপাৰবিলাক। যিমানখিনি লগত কথা পাতিছোঁ সকলোৱে সেইটোৱে কৈছে মডাৰেট টু টাফ। কিছুমান কুৱেশ্যনছ মডাৰেট লেভেলৰ আছিলে, কিছুমান একেবাৰে টাফ লেভেলৰ আছিলে, কিছুমান আৰু লগতে কুৱেশ্যন পেপাৰ্ছবিলাকৰ যদি কথা কওঁ তেতিয়াহ'লে লেংথি আছিলে, কুৱেশ্যন পেপাৰ্ছবিলাক অলপ টাইম কনজিউমিং আছিলে। চ' বহুতে কুৱেশ্যন পেপাৰ্ছ যিসকলে লাষ্ট টাইম 2022ৰ মেইনছ দিছিলে বা তাৰ আগৰবাৰ মেইনছ দিছিলে তেওঁলোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হোৱা নাই, কাৰণ তেওঁলোকে অলৰেডি এক্সপিৰিয়েঞ্চ হয়। চ' এইখিনি বস্তুৰ লগত তেওঁলোকে ফেমিলিয়াৰ হয় এক্সাম পেটাৰ্ণটোৰ লগত বা কুৱেশ্যন পেপাৰ্ছবিলাকৰ লগত। চ' সেইটো কাৰণে তেওঁলোকে কমপ্লিট কৰিব পাৰিছে পেপাৰ্ছবিলাক। আৰু যিসকলে ফাৰ্ষ্ট টাইম দি আছে বা যিসকলে তেনেকৈ কোনো ভালকৈ প্ৰপাৰ গাইডেঞ্চ পোৱা নাই বা কোচিং লোৱা নাই, চ' তেওঁলোকৰ কাৰণে কুৱেশ্যন পেপাৰ্ছখিনি অকণমান টাফ লেভেলৰ বুলি ক'ব পাৰিছে, কৈছে আৰু জনাইছে। আৰু লগতে অলপ লেংথি পাইছে তেওঁলোকে, মানে টাইম কনজিউমিং পাইছে কুৱেশ্যন পেপাৰকেইখন। চ' অকণমান টাইমৰ কণ্ট্ৰাষ্ট হোৱাৰ কাৰণে তেওঁলোকে 2-এটা কুৱেশ্যনছ এৰিবলগীয়া হৈছে। এভাৰেজলি এজ এ হোল সকলোৱে পেপাৰ্ছ যিসকলে মানে চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰিছিলে তেওঁলোকে ভাল হৈছে বুলিয়ে কৈছে। ভাল মানে কি আৰু এতিয়া চাব লাগিব কাট অফত কিমান হয়, কাৰণ এবাৰ 235টা পোষ্ট আছে। 235ৰ এগেইনষ্টে 2:3 ৰেচিঅ'ত ল'ব। চ' এৰাউণ্ড 750, 800 মান কেণ্ডিডেটছক ভাইভাৰ কাৰণে মাতিব। চ' এইখিনিৰ ভিতৰতে আপোনালোকে থাকিব লাগিব আৰু সেইটো কাৰণে কম্পিটিশ্যন লেভেলটো বহুত বেছি। লাষ্ট টাইমটো 2800 মাতিছিলে, এইবাৰ তাতকৈ বহুত কম, 700 to 800 মান কেণ্ডিডেটছ মাতিব এইবাৰ ভাইভাৰ কাৰণে বা ভাইভা পোষ্ট বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে চিলেক্ট কৰিব। চ' সেইটো কাৰণে আপোনালোকে অকণমান কি বুলি কয় এতিয়া আৰু কাট অফ অকণমান বেছি হ'ব পাৰে। কাট অফৰ কথাও ক'ম। টোটেল মাৰ্কছ এনেইতো 6খন পেপাৰত, এখনটো এছে পেপাৰ আছিলে, বাকী GSৰ 4খন পেপাৰ, GSৰ 4খন পেপাৰে এখন GS এথিক্স হয়, GS 4খন, আৰু বাকী এখন অসমৰ কাৰণে ডেডিকেটেড পেপাৰ আছিলে, সেইটোখন APSCৰ কাৰণে। এইখন এক্সক্লুচিভটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন, সেইখন অসমৰ ওপৰত এখন এক্সক্লুচিভ পেপাৰ আছিলে। চ' টোটেল 6খন পেপাৰ 250 মাৰ্কছকৈ এৰাউণ্ড 1500 মাৰ্কছৰ এক্সাম হয়। চ' 1500 মাৰ্কছৰ ভিতৰত আপোনালোকে ছেফ স্ক'ৰ কিমান হ'ব লাগিব সেইটো এতিয়া চাওক। এইটো ডেছক্ৰিপটিভ এক্সাম, চ' ইয়াতে আপোনালোকে কোনো এনচাৰ কিজ বা তেনেকুৱা একো নাথাকে, আপোনালোকৰ লিখাৰ ওপৰতে কথা। যাৰ লিখাখিনি ভাল হৈছে, যিসকলে ভালকৈ লিখিব পাৰিছে তেওঁলোকে এনচাৰ দিব পাৰিছে। চ' সেইটো এক্সামিনৰ ওপৰত কথা। আৰু এনেকুৱা নহয় যে কিছুমান এক্সামিনাৰ ধৰক কিছুমানৰ কাৰণে কিছুমান কুৱেশ্যনছৰ কাৰণে অলপ কি বুলি কয় লিবাৰেল মাৰ্কিং ছিষ্টেম এডাপ্ট কৰে আৰু কিছুমানে আকৌ কনজাৰ্ভেটিভ মাৰ্কিং ছিষ্টেম এডাপ্ট কৰে। লিবাৰেল মাৰ্কিং ছিষ্টেম মানে কিছুমান এক্সামিনাৰে হয়তো মাৰ্কছ বেছি এজাইন কৰিব পাৰে অকণমান লিখাৰ লগে লগে বা কেইটামান পইণ্ট ভালকৈ লিখাৰ লগে লগে, কিন্তু কিছুমান এক্সামিনাৰে আকৌ ধৰক কনজাৰ্ভেটিভ মাৰ্কিং ছিষ্টেমটো এডাপ্ট কৰে। চ' সেইটো কাৰণে ডেছক্ৰিপটিভ পৰীক্ষাবিলাকত সেইটো কাৰণে প্ৰব্লেম। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকে দেখিছে যে যিহেতু ডেছক্ৰিপটিভ পেপাৰ, চ' বহুতৰ ইয়াতে মাৰ্কছৰ অকণমান ইফাল সিফাল হয়। চ' ইয়াতো সেই তেনেকুৱাই। চ' যদি ভাল এক্সামিনাৰ পৰে তেতিয়াহ'লে লিবাৰেল মাৰ্কিং ছিষ্টেমটো যদি এডাপ্ট কৰে, তেওঁলোকক অলৰেডি ইনষ্ট্ৰাকশ্যনছ দিয়া থাকে, কিন্তু তথাপিতো কিছুমান এক্সামিনাৰ অলপ ষ্ট্ৰিক্টলি চেকিং কৰে, তেতিয়াহ'লে মাৰ্কছটো অলপ কম আহে আৰু তেনেকুৱা ধৰণৰ কথা। আৰু লগতে সেইটো আৰু নিজৰ লাকৰ ওপৰতো মেটাৰ মানে ডিপেণ্ড কৰিব।
আৰু কাট অফ স্ক'ৰ যদি কথা কওঁ এতিয়া ধৰক লাষ্ট টাইম যিহেতু 913টা পোষ্ট আছিলে এৰাউণ্ড 2700 2800 বা কেণ্ডিডেটছ লোৱা হৈছিলে চ' সেইটো কাৰণে কাট অফ লাষ্ট টাইম অ'পেন কেটেগৰীত 584 আছিলে আউট অফ 1500 এইবাৰ কাট অফ মই যদি সঁচা কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মিনিমাম 800 ধৰি থাকক 800তকৈ বেছি হ'ব লাগে জেনেৰেল কেটেগৰীৰ কথা কৈ আছোঁ 800তকৈ তলত আহিব নালাগে কাট অফ আউট অফ 1500 800তকৈ তলত কাট অফ আহিব নালাগে আৰু OBC OBCৰ যদি কথা কওঁ তেতিয়াহ'লে জেনেৰেলতকৈ এৰাউণ্ড 50-60 মাৰ্কছৰ ডিফাৰেঞ্চ থাকে SC বিলাকৰ আকৌ OBCতকৈ 30-35 মাৰ্কছ ডিফাৰেঞ্চ থাকে শিডিউল ট্ৰাইব প্লেইনছ আৰু SC আৰু ST প্লেইনছৰ কাট অফ অলমষ্ট একেই থাকে 5-6 নম্বৰ অলপ ইফাল সিফাল থাকে দুইটা কেটেগৰীৰ মাজত মানে ST প্লেইনছৰ এৰাউণ্ড 5-6 নম্বৰ অলপ কম বেছি হৈ থাকে লাষ্ট টাইমৰ কথা যদি চাওঁ কিন্তু এতিয়াও ক'ব নোৱাৰি কাৰণ ইট ডিপেণ্ডছ পাৰফৰ্মেঞ্চ অফ দি কেণ্ডিডেটছ কিমান কেণ্ডিডেটছে এপ্লাই কৰিছিলে কোনটো কেটেগৰী কিমান কেণ্ডিডেটছ আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা চ' সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব তথাপিতো আন্দাজা লগাব পাৰোঁ আৰু যে ডিফাৰেঞ্চটো তেনেকুৱা থাকে আৰু লগতে ST হিলছবিলাকৰ আকৌ ST প্লেইনছতকৈও কাট অফ 50 মাৰ্কছ 40 to 50 মাৰ্কছ ডিফাৰেঞ্চ থাকিব চ' এৰাউণ্ড আপোনালোকৰ জেনেৰেল কেটেগৰী যদি ST হিলছৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে 120 to 150 মাৰ্কছৰ ডিফাৰেঞ্চ এটা থাকে প্ৰত্যেকবাৰে চ' এইবাৰো হয়তো 150 মাৰ্কছমানৰ ডিফাৰেঞ্চ থাকিব জেনেৰেল আৰু ST হিলছৰ আৰু জেনেৰেল আৰু OBCৰ মাজত 50 মাৰ্কছমানৰ ডিফাৰেঞ্চ থাকে এতিয়া যদি কাট অফ মাৰ্কছৰ এইবাৰৰ কথা কওঁ তেনেহ'লে জেনেৰেল আপোনালোকে কোনোবাই যদি 800+ স্ক'ৰ কৰিম বুলি ভাবিছে কনফিডেঞ্চ আছে তেতিয়াহ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে লাহে লাহে প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ ইণ্টাৰভিউত আপোনালোকৰ বহুত কুৱেশ্যনছ সোধা হয় কেতিয়াবা আপোনালোকে ধৰক ইজি কুৱেশ্যনছ পাই যাব কেতিয়াবা আপোনালোকৰ তাতে পাৰ্চনেলিটি টেষ্ট হয় চ' আপোনালোকে অকণমান গোটেই নিজৰ পাৰ্চনেলিটিটো বিল্ড আপ কৰক এতিয়াও টাইম আছে আৰু লগতে এতিয়া যদি জেনেৰেলৰ কাট অফ 800+ হয় OBCৰ কাট অফ আহি যাব 750 to 800ৰ ভিতৰত তেনেকৈ STৰ কাট অফ এৰাউণ্ড 700-720 যাবগৈ ST প্লেইনছৰ কাট অফ 680 to 700 থাকিব ST হিলছৰ কাট অফ এৰাউণ্ড 600 থাকিবগৈ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা 600-650ৰ ভিতৰত তেনেকুৱা থাকিবগৈ আৰু ST হিলছৰ কাট অফ চ' এইবাৰ অলপ বেছি হ'ব কাৰণ কেণ্ডিডেটছ বহুত কম আৰু পোষ্টটো যিহেতু কম আছিলে আৰু বাকী আৰু যদি আৰু এইবাৰ কুৱেশ্যন পেপাৰ এটা কথা ভাল এইবাৰ কুৱেশ্যন পেপাৰ আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামতে আহিছিলে অলৰেডি আছাম গভৰ্ণমেণ্টে সেইটো ডিচিশ্যন লৈছিলে চ' মেইনছৰ কুৱেশ্যন পেপাৰ এইবাৰ আপোনালোকে অসমীয়াতো পাইছে ইংলিছতো পাইছে আৰু মেইনছ এক্সাম আপোনালোকে অসমীয়াতো লিখিব পাৰে তাত কোনো বাধা নাই চ' কিছুমানে চাগে অসমীয়াতো লিখিছে আৰু অসমীয়াত লিখি পেলাই বহুতে আগৰবাৰো তেনেকৈ ক্লিয়াৰ কৰিছে মেইনছ আৰু কথাটো ৰিজাল্টছৰ যদি কথা কওঁ ভাইভা বছ APSC যদি 2024ৰ যোনখন একাডেমিক কেলেণ্ডাৰ মানে এক্সামিনেশ্যন কেলেণ্ডাৰ যদি আমি চাওঁ তেতিয়াহ'লে 2024 যোনখন এক্সামিনেশ্যন কেলেণ্ডাৰ আছিলে মই মোৰ চেনেলৰ থ্ৰুদি সেই কেলেণ্ডাৰখন শ্বেয়াৰ কৰিছিলোঁ চ' এক্সামিনেশ্যন কেলেণ্ডাৰখন তেওঁলোকে দিয়া আছিলে APSC মেইনছ যিহেতু জুলাইত বুলি কৈছিলে জুলাইতে পাতিছে জুন জুলাই আৰু লগতে এতিয়া ভাইভা বছ আৰু ইণ্টাৰভিউ আপোনালোকৰ নৱেম্বৰ-ডিচেম্বৰ 2024 বুলি কোৱা আছে নৱেম্বৰ-ডিচেম্বৰ 2024 বুলি চ' নৱেম্বৰ-ডিচেম্বৰ যদি ধৰক ভাইভা হয়গৈ নৱেম্বৰ যদি হয়গৈ তেনেহ'লে ৰিজাল্ট আপোনালোকে অক্টোবৰ মাহত এক্সপেক্ট কৰিব পাৰে এতিয়া ধৰক জুলাই মাহটো কমপ্লিট হ'লেই আৰু আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ চ' এৰাউণ্ড পেপাৰ চেকিং কৰোঁতে 60 to 80 days মান ল'ব 60 days মানটো মিনিমাম ল'বই আৰু মেইনছৰ পেপাৰ চ' সেইটো কাৰণে আপোনালোকে দুমাহ মাজতে গেপ পাব আৰু আগষ্ট ছেপ্টেম্বৰ গেপ পাব অক্টোবৰ মাহত আপোনালোকে ৰিজাল্টছ এক্সপেক্ট কৰিব পাৰে চ' ৰিজাল্টছ অক্টোবৰত দিব চিয়'ৰ বুলিয়ে কওঁ আৰু কাৰণ এইটো পৰীক্ষাক APSCয়ে বেছি ইম্পৰ্টেঞ্চ দিয়ে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা কম্বাইণ্ড কমিটি এক্সামিনেশ্যন চ' সেইটো কাৰণে অক্টোবৰৰ ৰিজাল্ট দিব বুলি আপোনালোকে ধৰি লওক পূজাৰ আগে আগে হয়তো ৰিজাল্টছ পাই যাব এইবাৰ দুৰ্গা পূজা কোন ডেটত পৰিছে নাজানো কিন্তু অক্টোবৰ মাহতে আপোনালোকে ৰিজাল্টছ পাই যাব আৰু নৱেম্বৰ ভাইভা হ'ব আৰু ভাইভাৰ কাৰণে আপোনালোকে অলপ ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক আৰু বাকী আপোনালোকে জনাওক কমেণ্ট ছেকশ্যনত কাৰ কেনেকুৱা হৈছে পৰীক্ষা চ' মই কাট অফৰ কথা ক'লোৱেই যে জেনেৰেলৰ 800+ যাব তাৰপিছত আৰু এবাৰ কাট অফৰ ভিডিঅ' এটা বনাই দিম বাৰু তথাপিতো মানে ষ্টেটিষ্টিকেল ফিগাৰ্ছবিলাক লৈ পেলাই আৰু অলপ মই ফিডবেক পাই লওঁ বহুতখিনি কেণ্ডিডেটছৰ পৰা চ' এজ অফ নাও যিমানখিনি গম পাইছোঁ কাট অফ জেনেৰেলৰ 800+ যাব OBC MOBCৰ কাৰণে 750 to 800 SCৰ কাৰণে 700 to 750 আৰু ST প্লেইনছৰ কাৰণে 650 পৰা 700লৈকে থাকিব লাগে আৰু ST হিলছৰ এৰাউণ্ড 650 পৰা 700 এৰাউণ্ড 600 মানত ST হিলছে 600-620 মান কাট অফ যাব লাগে এইবাৰ ঠিক আছে লাষ্ট টাইমতকৈ এইবাৰ 200 নম্বৰমান ডিফাৰেঞ্চ আহিব কেটেগৰী ৱাইজ কাট অফৰ চ' তাতকৈ বেছিও হ'ব পাৰে মই জাষ্ট 800+ বুলি কৈছোঁ 800+ এতিয়া কি হ'ব পাৰে ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে যদি কোনোবাই যদি 800 পাম বুলি ভাবিছে বা কনফিডেঞ্চ লেভেল আছে যদি ভালকৈ লিখি আহিছে তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যন কৰক আৰু এনেকুৱা নহয় যে আপোনালোকে কিবা কুৱেশ্যনছ এৰি থৈ আহিছে সেই বুলি আপোনালোকে যদি ক্লিয়াৰ কৰিব নোৱাৰে তেনেকুৱা নহয় কুৱেশ্যনছ এৰিছে যদিও বাকী যোনকেইটা কুৱেশ্যনছ আপোনালোকে কৰি আহিছে সেইকেইটা যদি ভালকৈ লিখিছে তেতিয়াহ'লে নিশ্চয় মাৰ্কছ পাব এভাৰেজলি 100 to 120 মাৰ্কছ যদি আপোনালোকে GS পেপাৰ এখন স্ক'ৰ কৰিব পাৰে সেইটো ভাল মাৰ্কছ বুলিয়ে ধৰা হয় এতিয়া লেটছ চি কি হয় বাকী এথিক্স আৰু
এছে পেপাৰকেইখনত এক্সেপশ্যনলি লাষ্ট টাইমো দেখিছিলে আপোনালোকে এছে পেপাৰত বহুত এক্সেপশ্যনলি হাই মাৰ্কছ স্ক'ৰ কৰিছে আউট অফ 250 কিছুমানে 240 প্লাছ পোৱা কেণ্ডিডেটছো আছে চ' সেইটো কাৰণে এছে পেপাৰ্ছকেইখনে আটাইতকৈ ডাঙৰ ৰোল প্লে কৰে এইবাৰ কি কৰে নাজানো আগৰবাৰ এছে পেপাৰকেইখনেতো বহুত কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিছিলে সকলোৰ মাজত চ' এইবাৰ কি কৰে নাজানো কিন্তু এছে পেপাৰখনত আৰু এথিক্সত যদি আপোনালোকে মাৰ্কছ উঠাব পাৰে তেতিয়াহ'লে আপোনালোকে বাচি যোৱা চান্সেছ বেছি থাকে মানে ভাইভা যাব পাৰিব আকৌ ভাইভাত ডিপেণ্ড কৰিব আৰু এইবাৰ ভাইভাৰ মাৰ্কছো কমাই দিলে লাষ্ট টাইমলৈকে 275 মাৰ্কছ আছিলে এতিয়া এইবাৰ 180 মাৰ্কছ চ' আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব মেইনছ প্লাছ ভাইভা ঠিক আছে প্ৰিলিমিনেৰীটো ইয়াতে কনচিডাৰ নকৰে মেইনছত যিমান মাৰ্কছ স্ক'ৰ কৰিব তাৰপিছত প্লাছ ভাইভা 180 মাৰ্কছ আগতে 275 মাৰ্কছ আছিলে এইবাৰ পৰা 180 মাৰ্কছ আছে চ' আপোনালোকৰ 1680 মাৰ্কছৰ ভিতৰত টোটেল মাৰ্কছ যোনে যিমান পাব সেইটোৰ ওপৰত আপোনালোকৰ ছাৰ্ভিচ কেডাৰবিলাক এজাইন কৰাৰ পৰা আদি কৰি কাট অফ মাৰ্কছ আৰু লগতে চাকৰি পোৱাৰ বস্তুখিনি ইয়াতে নিৰ্ধাৰণ কৰা হ'ব চ' আপোনালোকে ৰেডি হৈ থাকক আৰু বাকী কমেণ্ট ছেকশ্যনত জনাওক কাৰ কি কেনেকুৱা হৈছে পৰীক্ষা আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে আৰু লগতে আৰু এটা কথা সুধিছোঁ কোনোবা যদি আগতে যদি মোৰ পৰা কিবা কৰ্চ লৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে চ' সেইটো কাৰণে সেইখিনি মেটেৰিয়েলছ নলৈ পেলাই যোনখিনি মেটেৰিয়েলছ দৰকাৰ সেইখিনি ল'লেই হৈ যাব চ' কৰ্চবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL ACCৰ কাৰণে AEGCLৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স ডেছক্ৰিপটিভৰ কাৰণে 400 ৰুপিছত আৰু বাকী একাউণ্টেঞ্চি কোৰ পেপাৰখনৰ কাৰণে মই এক্সটাৰ্নেল লিংক এটা পাইছোঁ একাউণ্টেঞ্চিৰ কাৰণে ইয়াতে মই আপোনালোকক প্ৰাইচ চাৰ্জ কৰা নাই জাষ্ট 3খন পেপাৰ জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ কাৰণে ইয়াতে প্ৰাইচ চাৰ্জ কৰিছোঁ বাকী একাউণ্টেঞ্চি কোৰ্চ যোনটো আছে সেইটো এক্সটাৰ্নেল লিংক আছে সেইটো আপোনালোকে কোৰ্চটো ল'লে মানে মই লিংকটো দি দিম তাতে 3000 মানে একাউণ্টেঞ্চি MCQs আছে আপোনালোকে চাই ল'ব পাৰিব বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ মই প্ৰপাৰ চিলেবাছটো ভালকৈ নাজানো গ্ৰেজুৱেট লেভেলৰ ঠিক আছে পাছ কোৰ্চৰ চ' সেইটো কাৰণে একাউণ্টেঞ্চিৰ বা মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ মই ক'তো বিচাৰি পোৱা নাই বাকী একাউণ্টেঞ্চি কাৰোবাৰ যদি অপশ্যনেল ছাবজেক্ট আছে তেতিয়াহ'লে কোৰ্চটো ল'লে মানে মোক জনাই হ'ল একাউণ্টেঞ্চিৰ মই আপোনালোকৰ লিংকটো দি দিম এক্সটাৰ্নেল লিংক তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰিব সেইটো ইয়াতে প্ৰাইচটো একাউণ্টেঞ্চিৰ কাৰণে ইয়াতে ইনক্লুডেড নাই ইয়াতে অকল জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্সৰ প্ৰাইচে লোৱা হৈছে 400 গোটেইখিনি MCQ বেছড হয় PDF ফৰ্মেটত আছে আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচৰ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVI ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400 আৰু এবাৰ কৈ দিছোঁ আপোনালোকে কোনোবাই যদি আগতে কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া কিছুমান কমন মেটেৰিয়েলছ থাকিলে সেইখিনি ডিডাক্ট কৰি যোনখিনি নতুন মেটেৰিয়েলছ থাকে সেইখিনি ল'ব পাৰিব তেতিয়া প্ৰাইচটো কমি যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান কৰ্চবিলাকত জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ কৰা হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ আপোনালোকে ফাৰ্ষ্ট উইকত জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে মোৰ পৰা কৰ্চ ল'লে জাষ্ট আপোনালোকে হোৱাটছএপত বিগিনিং অফ দি এভৰি মান্থ মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে 9706557851 লগতে মই কৰ্চৰ ডিটেইলছ বা কণ্টেণ্টছখিনি দি দিম কি থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব আৰু গোটেই কৰ্চখিনি PDF ফৰ্মেটত আছে য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে য'ত ফৰ্মুলা বা ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দৰকাৰ পৰে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো আছে চ' আপোনালোকে গোটেইখিনি পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে মই সকলো ধৰণৰ এই কি বুলি কয় এই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন আপোনালোকে তাতে গৈ পেলাই চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম